ওকে, আজি আমালোকৰ সায়েন্সৰ লেসন কি 6 লেসন কি 6 যাৰ নাম জীৱন প্ৰক্ৰিয়া। যাৰ নাম কি জীৱন প্ৰক্ৰিয়া। আৰু এই লেসনটো কি হয় বায়োলজি লেসন। কি লেসন? এটা কোৱা হয় বায়োলজি, কাৰণ সায়েন্সৰ তিনিটা ভাগ আছে। এটা আছে কেমিষ্ট্ৰি, এটা আছে বায়োলজি, আৰু এটা আছে ফিজিক্স, আৰু লাষ্টত আছে এনভাইৰনমেন্ট আছে। কিন্তু 6 ৰ পৰা কি হয় বায়োলজি, মানে 6 লেসনৰ পৰা প্ৰায় 9 লেসন লৈকে কি আছে বায়োলজি। तर আজি কি স্টার্ট হ'ব? কি প্ৰক্ৰিয়া? জীৱন প্ৰক্ৰিয়া। যেহেতু লেসনের নামে হৈছে জীৱন প্ৰক্ৰিয়া, তাহলে প্ৰথমে বুজিব লাগিব জীৱন প্ৰক্ৰিয়া মানে কি, বা পৰীক্ষাত আহিব পাৰে জীৱন প্ৰক্ৰিয়া কাক বলে। জীৱন প্ৰক্ৰিয়া মানে এনে এটা কথা মনত পেলোৱাৰ চেষ্টা কৰা যে মানুহ এজন জীয়াই থাকিবলৈ বা আমালোক জীয়াই থাকিবলৈ যিবিলাক কাৰ্য কৰক, যিবিলাক কাম কৰক, এই কামবিলাকে কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া। যে মানুহ এটা জীয়াই থাকিবলৈ, খালি মানুহ বুলি নহয়, এই পৃথিৱীত যিবিলাকে জীৱ জন্তু আছে বা এই পৃথিৱীত যিবিলাকে কি আছে মানে বস্তু আছে যাৰ জীৱন আছে, যাৰ কি আছে জীৱন, যেমন একটা গরু হব পায়, একটা ছাগলী হব পায়, একটা যিকোনো অনুজীৱ হব পায়, যাৰ কি আছে জীৱন আছে। তাই এই পৃথিৱীত যাৰ জীৱন আছে আর এই জীয়াই থাকিবলৈ যিবিলাক কাৰ্য কৰে, এই কাৰ্যকে কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া। যেনেকে মই মানুহৰ কথা কম, যে আমালোকৰ কথা কম, যে আমালোক জীয়াই থাকিবলৈ কি কৰো এই কথা কৈ আছো, এই উৎসাহ নিশাহ লৈ আছো, তাৰপিছত চলাফেৰা কৰি আছো, হয় নাই? তাৰপিছত আমি কিছু কাম কৰি আছো নাই? আমি কিছু বস্তু খাই আছো, তাৰপিছত আমি টোপনি পাৰি আছো, হয় নাই? এই যিবিলাক আমি বাঁচি থাকিবলৈ যিবিলাক কাম কৰো, এই কামগুলোকে কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া। তাহলে পরীক্ষা যদি আহে জীবন প্রক্রিয়া কাক বলে? যে জীবর কার্যর জড়িয়তে কি জীবর কার্যর জড়িয়তে মানুহ এজন জীয়াই থাকে, সেই কার্যবোৰকে কি বুলি কোৱা হয় জীবন প্ৰক্ৰিয়া। তাহলে আজি ফার্স্ট কোশ্চেন কি পরীক্ষাত আহিব পাৰে যে জীবন প্রক্রিয়া কাক বলে। জীবন প্রক্রিয়া কি কাক বলে? আজি ফার্স্ট কোশ্চেন। তাহলে জীবন প্রক্রিয়া কি হল? যে মানুহ এজন জীয়াই থাকিবলৈ যিবিলাক কাৰ্য কৰিব লাগে তাকে কি বুলি কোৱা হয় জীবন প্ৰক্ৰিয়া। এন হয়তো তুমি ক'ব পাৰা স্যার যে কি কাম কৰিব, যে মানুহ এজন জীয়াই থাকিবলৈ কি কাম কৰিব লাগিব, কি কাম? ইয়াত লক্ষ্য কৰা, ফাৰ্ষ্টত কৰিব লাগিব পৰিপুষ্টি। কি পৰিপুষ্টি? মানুহ এজন জীয়াই থাকিবলৈ পৰিপুষ্টি কৰে। তাৰপিছত কি কৰে? শ্বসন কৰে। কি কৰে? শ্বসন কৰে। তাৰপিছত কি কৰে? পৰিবহন কৰে। আৰু তাৰপিছত কি কৰে? ৰেচন কৰে। আৰু বহুত কাম আছে, কিন্তু মানুহ এজন জীয়াই থাকিবলৈ কি কৰে? বিশেষকৈ এইবিলাক কাম কৰিব লাগিব। কি? পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু কি ৰেচন। এতিয়া আমি তোমালোকক ভালকৈ বুজাম পৰিপুষ্টি কি, শ্বসন কি, পৰিবহন কি আৰু কি ৰেচন কি। এতিয়া এটা কোশ্চেন আহে যে স্যার কি কাম কৰিব? যে মানুহ এটা জীয়াই থাকিবলৈ কি কাম কৰে? কি কাম কৰে? পৰিপুষ্টি। কি কাম কৰে? শ্বসন। কি কাম কৰে? পৰিবহন। কি কাম কৰে? ৰেচন। এতিয়া আমি স্টাডি কৰিম স্যার পৰিপুষ্টি মানে কি, স্যার শ্বসন মানে কি, স্যার পৰিবহন মানে কি, আৰু স্যার ৰেচন মানে কি। কাৰণ মানুহ এটা জীয়াই থাকিবলৈ এইবিলাক কাম কৰিব লাগিবই, মাষ্ট বি। এইবিলাক যদি নকৰে এটা মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। কেনেকৈ? ফার্স্ট কোশ্চেন কি আছে? পৰিপুষ্টি। পৰিপুষ্টি মানে কি? পৰিপুষ্টি মানে জীৱে কি কৰে নিজৰ শক্তিৰ কাৰণে, নিজৰ কিহৰ কাৰণে? শক্তিৰ কাৰণে বাহিৰৰ পৰিবেশৰ পৰা কি সংগ্ৰহ কৰে? খাদ্য সংগ্ৰহ কৰে। আমি যদি খাদ্য নাখাও জীয়াই থাকিব পাৰিম? জীয়াই থাকিব নোৱাৰিম। তাহলে আমি জীয়াই থাকিবলৈ হলে খাদ্য খাব লাগিব না নাই? এই খাদ্য খোৱা প্ৰক্ৰিয়াকে কোৱা হয় কি পৰিপুষ্টি। কি কোৱা হয়? পৰিপুষ্টি। যে মানুহ এজন জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন? কিহৰ? খাদ্যৰ প্ৰয়োজন, বা কিহৰ প্ৰয়োজন? শক্তিৰ প্ৰয়োজন। আৰু সেই শক্তিটো মানুহ ক'ৰ পৰা পায়? খাদ্যৰ পৰা পায়। আৰু এই খাদ্যৰ পৰা যে শক্তি পায় এই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় পৰিপুষ্টি। তাহলে পৰিপুষ্টি কি বস্তু? যে পৰিপুষ্টি মানুহ যে শক্তি পায়, মানুহ যে শক্তি পায় এই শক্তিটো ক'ৰ পৰা পাব? খাদ্যৰ পৰা পাব। এই প্ৰক্ৰিয়াকে কোৱা হয় কি পৰিপুষ্টি। ঠিক আছে। এতিয়া শ্বসন কি জিনিস? শ্বসন কি? শ্বসন হল যে মানুহৰ শৰীৰত খাদ্যৰ বিশ্লেষণৰ বাবে, খাদ্যৰ বিশ্লেষণ মানে খাদ্যৰ ব্ৰেকডাউনৰ বাবে, যেতিয়া আমি একটা খাদ্য খাওঁ সেই খাদ্যটো কি হয়
আমাৰ খাদ্য নলীৰ মাজেৰে ক'ত যায় পেটত যায় আকৌ পেটত গৈ কি হয় সেই খাদ্যটো কি হজম হয় হজম হোৱাৰ পিছত এই খাদ্যটো কি হয় সেপাৰেট হৈ যায় কিছু খাদ্য কি হয় আমালোকৰ শৰীৰত শক্তিৰ যোগান ধৰে আৰু কিছু খাদ্য কি হয় আমালোকৰ শৰীৰৰ পৰা কি হয় পেশাব পায়খানা হিসেবে কি হয় বাই হৈ যায় তাই এই শ্বসন এই যে খাদ্য যে আছে যে খাদ্যবিলাক আমাক কি হয় শক্তির যোগান যে ধরে তাহলে প্রথমে অক্সিজেন আমি লও এই যে অক্সিজেন লৈ আছো আর অক্সিজেন কোৰ পৰা লও গছ গছনিৰ পৰা এই গছ গছনিৰ পৰা অক্সিজেন লৈ আমাৰ কোষত আমাৰ যিবিলাক কোষ আছে যে মানুহৰ যিবিলাক কোষ আছে এই কোষৰ উপযোগী কৈ আমি কি করো শক্তির যোগান ধরো বা খাদ্যগুলি কি করো ব্রেক ডাউন করো এই প্রক্রিয়া কোয়া হয় কি শ্বসন তা শ্বসন কি যে প্রত্যেক জীবেই কি করে অক্সিজেন আহরণ করে না আমি প্রত্যেক জীব আর আমি সকলে কি লও অক্সিজেন লও আর অক্সিজেন লোৱাৰ পিছত এই অক্সিজেন লও কিয় যে শৰীৰৰ খাদ্যবোৰ কি কৰিবলৈ ভাঙি দিবলৈ কারণ খাদ্য যদি ভাঙি নিদিয়া হয় শৰীৰত শক্তি উৎপন্ন নহব এটা কথা তুমি চিন্তা কৰা আমি যেতিয়া ভাত খাও আমি যেতিয়া মুখেৰে ভাত খাও ভাত খোৱাৰ আগত এই মুখেৰে ভাতখন কি হয় চবাই ৰখা হয় হয় না এটা যদি বিস্কিটও খোৱা হয় ওই বিস্কিটও কি করা হয় মুখের ভিতরে কি করা হয় চবানি হয় কিসের জন্য চবানি হয় যে বিস্কিটটো ভালকৈ চবালে কি হব খাদ্যটো কি হব ভালকৈ হজম হব হয় না নাই তুমি যিমান খাদ্য এটা ভালকৈ চবাবা ইমান ভালকৈ কি হব তোমার খাদ্যটো কি হব হজম হব কিছু মানুহ আছে খাদ্যটো কি হয় একেবারে গিলি খায় আর একেবারে গিলি খেলে খাদ্য কি নহয় হজম নহয় তুমি যিমানে খাদ্যখনক কি কৰিবা ৰস বাই কৰিবা রস খাদ্যের যেটা রস আছে এই রসটা জীবনে বাই করিবা ইমানে কি হবে খাদ্যটা হজম হওয়াত কি হবে হেল্প হবে তাহলে এই যে খাদ্যের যে হজম হয় যে এই অক্সিজেন লোৱাৰ পিছত খাদ্য যেটা সরল পদার্থে ভাঙি যায় এই ভাঙি যাওয়া প্রক্রিয়া কি বুলি কোৱা হয় এটা কি কোৱা হয় শ্বসন তার পিছত কি আছে পরিবহন কি খাদ্য শরীৰত এঠাৰ পৰা আন ঠাইলৈ যোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় পৰিবহন এটা বস্তু কোৱা তুমি যে খাদ্য খোৱা ক'ত খাদ্যটো লোৱা মুখৰ পৰা ক'ত যায় খাদ্য নলী এই নলীৰ পৰা ক'ত যায় পেটত আৰু পেটৰ পৰা খাদ্যটো হজম হৈ ক'ত যায় আমাৰ সম্পূৰ্ণ বডিত কি হয় চলি যায় না তাহলে এই যে খাদ্যটো তোমার মুখৰ পৰা যে তোমার আপ টু তোমার এই পেট লৈকে গল তা খাদ্যটো কি হল এঠাৰ পৰা আনঠালৈ গৈছে না নাই তাহলে এই যে খাদ্যটো এঠাৰ পৰা যে আনঠালৈ গৈছে এই প্ৰক্ৰিয়া কি কোৱা হয় পৰিবহন মানে যিকোনো খাদ্য এঠাৰ পৰা যখন আনঠালৈ যি প্ৰক্ৰিয়াৰ দ্বাৰা লোৱা হ'ব এই প্ৰক্ৰিয়া কি বুলি কোৱা হ'ব পৰিবহন আৰু এটা কি আছে ৰেচন তুমি খালি খাদ্য খালি হ'ব এই খাদ্যবিলাক কি কৰিব লাগিব শৰীৰৰ পৰা বাহিৰ কৰি দিব লাগিব কি কৰিব লাগিব বাহিৰ প্ৰত্যেক মানুহৰ বা প্ৰত্যেক জীৱ খোৱাৰ পিছত কি হয় এই খাদ্যবোৰ কি হয় হজম নহলে পেশাব পায়খানা হিসেবে শৰীৰৰ পৰা কি কৰে বাহিৰ কৰি দিয়ে অনলি পেশাব পায়খানা না কিছু আমালোকৰ বৰ্জিত পদাৰ্থ যিবিলাক শৰীৰত অলাগতিয়াল মানে আমালোকৰ বডিৰ কাৰণে দৰকাৰ নাই ওই পদাৰ্থবিলাক কি হয় আমাৰ ঘাম হিচাপে শৰীৰতে কি হয় বাহিৰ হয় ভালো ডক্টৰৰ কাছে পৰামৰ্শ ললে ডক্টৰ কি কয় যে শৰীৰৰ পৰা ঘাম ওলোৱা ভাল আমাৰ শৰীৰৰ পৰা যে ঘাম ওলোৱা ভাল কাৰণ মাজে মাজে কি হয় আমাৰ শৰীৰৰ পৰা ঘাম ওলোৱালে আমাৰ শৰীৰত যিটো ময়লা থাকে এই ময়লাবোৰ শৰীৰৰ পৰা কি হৈ যায় বাহিৰ হৈ যায় তো এই যে আমালোকৰ শৰীৰত যে অলাগতিয়াল পদাৰ্থ আছে অলাগতিয়াল যিবিলাক আমালোকৰ বডিৰ কাৰণে দৰকাৰ নাই আৰু যি প্ৰক্ৰিয়াৰ মাজেৰে এই পদাৰ্থবিলাক বাই হৈ যায় ইয়াকে কোৱা হয় কি তাহলে কেইটা বস্তু আজি স্টাডি হল এটা দুটা তিনিটা চাৰিটা আৰু কি পাঁচটা তাহলে প্ৰথমে কি কোৱা হৈছে জীৱন প্ৰক্ৰিয়া কি যে জীৱ এটা জীয়াই থাকিবলৈ যিবিলাক কাৰ্য কৰিব লাগে এইবিলাকে কোৱা হয় কি জীৱন প্ৰক্ৰিয়া যদি উদাহৰণ বিচাৰে পৰিপুষ্টি শ্বসন পৰিবহন আৰু কি পৰিপুষ্টি কি যে জীৱে কি কৰে শক্তিৰ কাৰণে কি সংগ্ৰহ কৰে খাদ্য এই প্ৰক্ৰিয়া কোৱা হয় কি পৰিপুষ্টি এটা কথা মনত ৰাখিলে হল যে খাদ্য কালেকশন কৰাকে কি বুলি কোৱা হয় পৰিপুষ্টি শ্বসন কি বাহিৰৰ পৰিবেশৰ পৰা কি লও অক্সিজেন লও বাহিৰৰ পৰিবেশৰ পৰা কি লও অক্সিজেন আৰু এই অক্সিজেনক আমাৰ কোষৰ অনুসৰি মানে আমালোকৰ যি কোষ আছে এই কোষৰ অনুযায়ী কি কৰা হয় খাদ্য কি কৰা হয় ভাঙি দেওয়া হয় আমাৰ যিবিলাক খাদ্য আছে যিবিলাক আমি খাদ্য খাওঁ এই খাদ্য যদি ব্রেক ডাউন কৰো এই প্ৰক্ৰিয়া কোৱা হ'ব কি পৰিবহন কি যি প্ৰক্ৰিয়াৰ মাজেৰে খাদ্য এঠাৰ পৰা কি হয় আনঠালৈ যায় তাক কি কোৱা হয় পৰিবহন ৰেচন কি
আমাৰ শৰীৰত অলাগতিয়াল পদাৰ্থবোৰ অলাগতিয়াল যিবিলাক আমাৰ বডিৰ কাৰণে দৰকাৰ নাই যি প্ৰক্ৰিয়াৰে বাহিৰ হৈ যায় এই প্ৰক্ৰিয়া কি বুলি কোৱা হয় মানে তুমি যি প্ৰক্ৰিয়া তুমি পেশাব হিচাপে বাহিৰ কৰি দিয়া তুমি পায়খানা হিচাপে বাহিৰ কৰি দিয়া তোমাৰ ঘাম হিচাপে বাহিৰ কৰি দিয়া তোমাৰ ব্লাড হিচাপে বাহিৰ কৰি দিয়া ইয়াৰ মাজে মাজে আমালোকৰ দেহত দেখিবলৈ পোৱা যায় ফোট ওলায় ফোট কিয় ওলায় যে যেতিয়া আমালোকৰ অলপমান কোনো এটা ঠাইত পয়জন হয় এই পয়জনটো বাহিৰ কৰিবলৈ দি কি হয় আমালোকৰ ফোট হয় আমালোকৰ লেংগুৱেজত কি কয় ফোট কয় এই ফোটটো কি হয় অলাগতিয়াল পদাৰ্থ কি কৰি দিয়ে ইয়াকে কি কোৱা হয় ঠিক আছে এতিয়া এই পৰিপুষ্টি দুই প্ৰকাৰ এই পৰিপুষ্টি কি পৰিপুষ্টি দুই প্ৰকাৰ এটা কোৱা হয় স্বপুষ্টি এটা কি কোৱা হয় স্বপুষ্টি আর এটা কোৱা হয় পৰপুষ্টি কি কোৱা হয় পৰপুষ্টি এইটো কি জিনিস এই পৰিপুষ্টি পৰিপুষ্টি কি বুজিলা পৰিপুষ্টি মানে আমি যেতিয়া খাদ্য সংগ্ৰহ কৰো কিয়ৰ কাৰণে ভক্তিৰ কাৰণে ইয়াকে কি কোৱা হয় পৰিপুষ্টি তাহলে মানে এটাই কথা বুঝিলো যে খাদ্য সংগ্রহ করাকে কি কয় পরিপুষ্টি এই পরিপুষ্টির কি প্রকার দুই প্রকার স্বপুষ্টি কাক বলে জীবর জীবে নিজৰ আহার নিজে তৈয়াৰ কৰি লব পাৰে তাকে কোৱা হ'ব কি স্বপুষ্টি মানে এই পৃথিৱীত যিবিলাক জীৱ আছে নিজৰ খাদ্য নিজেই কি কৰে তৈয়াৰ কৰে এনে ক'ব স্যার এটো কেনেকুৱা কথা যে মানুহে তো নিজৰ খাদ্য নিজেই বনায় কিন্তু কিছু তো আছে যিবিলাক আনৰ ওপৰত ডিপেন্ড কৰে নহয় যেনে হেউজিয়া উদ্ভিদ কি উদ্ভিদ হেউজিয়া এই যে গছ গছনিবিলাক যে আছে এই গছ গছনিবিলাক কি হয় কোনোবাই কি খাদ্য বনাই দিয়ে এই গছ গছনিবিলাক কি কৰে নিজৰ খাদ্য কি হয় নিজে তৈয়াৰ কৰিব পাৰে যিবিলাক গছ গছনি আছে যে হেউজিয়া উদ্ভিদ কি উদ্ভিদ হেউজিয়া মানে যিবিলাক গ্ৰীন টাইপৰ কালাৰৰ উদ্ভিদ আছে এটা কচু পাত হ'ব পাৰে এটা গছৰ পাত হ'ব পাৰে এটা গছ হ'ব পাৰে এটা ফুলৰ গছ হ'ব পাৰে যিকোনো গছ যিবিলাক কি হেউজিয়া কালাৰফুল কি ফুল কালাৰফুল যিবিলাকৰ কি আছে কালাৰ আছে মনত ৰাখিবা যিবিলাক গছৰ কালাৰ নাই দেখিছা গছ কোন কেটা শাখা হৈছে মানে গছটো মৰি যোৱা অৱস্থা হৈছে মানে গছটো কি যাব এতিয়া মৰি যাব আর যি গছৰ কি হয় পাতবোৰ একেবাৰে হেউজিয়া একদম গ্ৰীন কালাৰফুল সেই গছটো কি জীবিত আৰু সেই গছটো কি কৰে নিজৰ আহাৰ নিজে কি কৰে তৈয়াৰ কৰে আর জীৱৰ জীবে বা জীৱৰ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে তাক কি কয় স্বপুষ্টি আর পরপুষ্টি জীৱৰ জীবে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে আৰু আনৰ ওপৰত ডিপেন্ড কৰে আনৰ ওপৰত কি কৰিব ডিপেন্ড মানে জীৱৰ জীৱ মানে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে ই অন্যজনৰ ওপৰত কি কৰিব ডিপেন্ড কৰিব যেনেকৈ আছে পৰজীৱী প্ৰাণী আছে যেনেকৈ কি আছে ভেঁকুৰ আছে কি আছে দেখো পৰীক্ষাত যদি এক্সাম্পল চাই এটা এক্সাম্পল দিবা আৰু যদি স্বপুষ্টিৰ এক্সাম্পল চাই তা কি দিবা হেউজিয়া উদ্ভিদ কি উদ্ভিদ হেউজিয়া উদ্ভিদ ক্লিয়ার তাহলে যদি তোমাক পুশ করে পরিপুষ্টি কেই প্রকার দুই প্রকারের এটা কি স্বপুষ্টি আর এটা কি পরপুষ্টি স্বপুষ্টি যদি एग्जांपल বিচারে কি কবা হেউজিয়া উদ্ভিদ আর পরপুষ্টি যদি एग्जांपल বিচারে কি কবা প্রাণী আর কি আর এই ব্লকের পর কি হবে ডেফিনিশন আইব কি আইব ডেফিনিশন আর মনত রাখিবা সায়েন্সত কি হয় ডেফিনিশনের পরাই এমসিকিউ দিয়ে কি দিয়ে ডেফিনিশনের পরাই কি হয় এমসিকিউ এটা एग्जांपल দি আছে যেনেকে আহিব পারে জীবন প্রক্রিয়া হবলৈ এটা কোশ্চেন দিলে যে জীবন প্রক্রিয়া হবলৈ কিহৰ দৰকাৰ অর্থাৎ চাৰিটা অপশন দিলে এটা তার ভিতৰত দিলে পরিপুষ্টি তুমি বাহিৰ কৰিব পরিপুষ্টি কৰিছে এনেকৈ কোশ্চেন আহিব হয়তো এনেকৈ কোশ্চেন আহিব পাৰে তলৰ কোনটো পরপুষ্টি জীৱ হয়তো এটা দিলে হেজিয়া উদ্ভিদ এটা দিলে বেলেগ আৰু বেলেগ एग्जांपल দি দিলা এটা প্ৰাণী তার কি হ'ব এনেকৈ एग्जांपल কোশ্চেন শেষ কি উৎসেচক কি কোৱা হয় উৎসেচক এইটো কি বস্তু প্রত্যেক জীবে কি হয় খাদ্য জটিল অবস্থা কি করে সরল অবস্থালৈ কি করে রূপান্তরিত করে প্রত্যেক জীবে কেনেকৈ আমি কৈ আছো আমি কি করো আমি যদি একটা বিস্কিটও খাও আমি যদি অলপমান ভাতও খাও কি করো সেই খাদ্যটো কি করা হয় চবোৱা হয় কিহৰ কাৰণে চবোৱা হয় খাদ্য জটিল অবস্থা কি করা হয় সরললৈ রূপান্তরিত করা হয় তুমি একটা বস্তু চিন্তা করা তুমি যদি এটা যদি কাজুও খোৱা কাজু বাদামও যদি খোৱা কাজু বাদামটো কি গিলি খাব পাৰিবা সেই কাজু বাদামটো কি কৰিব লাগিব ফাৰ্স্ট মুখত কি কৰিব লাগিব চবাব লাগিব আৰু চবোৱাৰ পিছত
আগত কি আছে জটিল আগত জটিল আছে জটিল মানে বুঝা জটিল মানে বস্তুটো কি আছে গোটা আছে তুমি যখন মুখত বস্তুটো চবাইছা চবানোর পিছত সেই জটিলৰ পৰা কি হল সৰল হল এই জটিলৰ পৰা সৰল হোৱাৰ কাৰণে কিছু আমালোকৰ বডি হেল্পাৰ থাকে হেল্পাৰ কি থাকে হেল্পাৰ এই হেল্পাৰ বিলাকে কোৱা হয় কি উৎসেচক যেনেকৈ হেল্পাৰ কি তোমাৰ মুখৰ ভিতৰত যেতিয়া তুমি একটা বস্তু চবাবা মুখৰ ভিতৰত এটা বস্তু আছে লালুটি কি আছে লালুটি মানে আমাৰ মুখৰ ভিতৰত কিছুমান পানী জাতীয় বস্তু আছে এই পানী জাতীয় বস্তু খাবাৰটোৰ ওপৰত কি হয় গোৱাৰ পিছত খাবাৰটো কি কৰে পিছলা কৰে না খাবাৰটা পিছলা কৰাৰ লগে লগে এই খাবাৰটা কি হয় অতি সোনকালে কি হয় ভিতৰলৈ যায় তাহলে আমাৰ বডিত কি আছে কিছুমান হেল্পাৰ আছে যাই কি কৰে আমাৰ বডিৰ খাদ্যবিলাকৰ সৰলৰ জটিলৰ পৰা কই ৰূপান্তৰিত কৰে সৰল ইয়াকে কোৱা হয় কি উৎসেচক কি উৎসেচক তাহলে কি কৰে খাদ্য জটিলৰ পৰা কই ৰূপান্তৰিত কৰে সৰল আর এই সরলৰ পৰা জটিলে ৰূপান্তৰিত কৰা অনুঘটক কি বুলি কোৱা হয় অনুঘটক ইয়াকে কোৱা হয় কি উৎসেচক তোমাক এটা কোশ্চেন কৈ আছো তুমি এটা বস্তু চিন্তা কৰাচোন যে মুখৰ ভিতৰত যে পানী জাতীয় বস্তুটো থাকে এই কিহৰ কাৰণে থাকে এটা বস্তু খেয়াল কৰাচোন যে এই মুখৰ ভিতৰত যে আমালোকৰ পানী জাতীয় বস্তুটো আছে এই যে মুখৰ ভিতৰত যে পানী ওলায় লালুটি যে ওলায় আমরা আঙ্গ ভাষাত কোৱা হয় লালটি যে ওলায় লাল ওলায় এই কিহৰ কাৰণে ওলায় এইটো ইহৰ কাৰণে ওলায় যে খাদ্যটো কি কৰা হয় জটিলৰ পৰা কি কৰিবলৈ সৰল কৰিবলৈ এটা বস্তু চিন্তা কৰা তোমাৰ যদি টুটিখন হুকি যায় তোমাৰ এটা বস্তু কি পেটৰ ভিতৰত যাব এই টুটিতে কি হ'ব আটকি যাব যাব না নাই এই টুটি যদি বস্তুৰ একটা আটকি না যায় তাৰ কাৰণে একটা হেল্পাৰ আছে কি হেল্পার এই মুখৰ লালুটি এই লালুটি কি কৰে এই খাদ্যটো কি কৰে জটিলৰ পৰা সৰললৈ কি কৰে ৰূপান্তৰিত কৰাত কি কৰে হেল্প কৰে হেল্পাৰ মানে অনুঘটক হেল্পার মানে কি কয় অনুঘটক ইয়াকে কি বুলি কোৱা হয় উৎসেচক ঠিক আছে নেক্সট এবাৰ এটা কোশ্চেন আহিব পত্ৰহৰি কি হৰি পত্ৰহৰি ইয়াৰ কাম কি পৰীক্ষাত আহিব পত্ৰহৰিতৰ কি কাম কি এক্সামত কোশ্চেন কি আহিব পত্ৰহৰিতৰ কি কাম কি এটো কি বস্তু জানা যে এই এতিয়া যে পঢ়িলা হপচি উদ্ভিদ নিজৰ খাদ্য কি কৰে নিজে প্ৰস্তুত কৰে যিবিলাক জীৱেই নিজৰ খাদ্য বা যিবিলাক উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে তা কি কয় স্বপোষী এই স্বপোষী উদ্ভিদবিলাকৰ নিজৰ খাদ্য নিজে বনাবলৈ কিহৰ প্ৰয়োজন সূৰ্যৰ প্ৰয়োজন কিহৰ প্ৰয়োজন মনত ৰাখিবা এটা গছ-গছনিৰ খাদ্য বনাবলৈ হলে সূৰ্যৰ প্ৰয়োজন হবই মানে সানলাইটৰ দৰকাৰ আছে এই যে সানলাইটটা যে লব সানলাইটটা কি কৰিব এটা উদ্ভিদৰ এটা গছৰ এটা বস্তু থাকে যাৰ নাম কি পত্ৰহৰি কি পত্ৰহৰি মানে পাতৰ ওপৰত মানে এটা বস্তু দেখিবা যেতিয়া পাত থাকে পাত গছৰ পাত এই গছৰ পাতৰ ওপৰত কিছু হেউজিয়া বৰণৰ বস্তু থাকে হেউজিয়া গ্ৰীন কিছু বস্তু থাকিব আছে না এই যে হেউজিয়া বৰণটা আছে এই হেউজিয়া বৰণটা কি কৰিব গছৰ পাতক এই পত্ৰহৰিত হেউজিয়া বস্তুটোৰ নাম কি পত্ৰহৰি এই পত্ৰহৰিতে কি কৰিব সূৰ্যৰ পোহৰটো কি কৰিব শোষণ কৰিব কি কৰিব শোষণ আর শোষণ কৰি যিকোনো উদ্ভিদক খাদ্য প্ৰস্তুত কৰাত কি কৰিব হেল্প কৰিব পৰীক্ষাত আহিব পত্ৰহৰিতৰ কাম কি কি কবে বা পত্ৰহৰিত কি কবা যে পত্ৰহৰিতৰ কাম হল সূৰ্যৰ ৰশ্মি কি কৰা শোষণ কৰা কি কৰা সূৰ্যৰ ৰশ্মি কি কৰা বা সূৰ্যৰ পোহৰক কি কৰা সূৰ্যৰ পোহৰক শোষণ কৰা কাৰ কাম পত্ৰহৰি ঠিক আছে আজি লাস্ট কোশ্চেন তাৰপিছত আমি নোট আলোক সংশ্লেষণ কোশ্চেনটো কি আলোক সংশ্লেষণ এই যিবিলাক উদ্ভিদ আছে এই যে খাদ্যতে প্ৰস্তুত কৰিব কিহৰ প্ৰভাৱ পৰিব জানা কাৰ্বন ডাই অক্সাইড লব কি লব কাৰ্বন ডাই অক্সাইড আৰু কি লব পানী যিবিলাক হেউজিয়া উদ্ভিদ আছে এই কাৰ্বন ডাই অক্সাইড লব আৰু কি লব পানী এই দুটা লৈ কাৰ সহায়ত কি সূৰ্য সানলাইট লাগিবই প্ৰয়োজন হয় মাছ বি সূৰ্যৰ সহায়ত সূৰ্যটো কোনে কালেকশন কৰিব পত্ৰহৰিতৰ সহায়ত নিজৰ খাদ্য নিজে কৰিব প্ৰস্তুত এই প্ৰক্ৰিয়া কোৱা হ'ব কি যিবিলাক উদ্ভিদ আছে এই পৃথিৱীত যিবিলাক সেউজীয়া উদ্ভিদ আছে এইবিলাক কি কৰিব তুমি এটা বস্তু খেয়াল কৰাচোন যে গছৰ পৰা আমি কি লওঁ
কি লও অক্সিজেন আর আমি যে ত্যাগ করি দেব কাই কার্বন ডাই অক্সাইড এই কার্বন ডাই অক্সাইড কোনে লয় গছে লয় আর গছে লোয়ার লগে লগে এই গছে কি করে আমালকৰ পৰা কার্বন ডাই অক্সাইড লই এই গছে কি করে নিজৰ খাদ্য নিজে কি করে তৈয়ার করে তাহলে গছৰ খাদ্য প্ৰস্তুত কৰিবলৈ কি লাগে কার্বন ডাই অক্সাইড লাগিব আর কি লাগিব পানী লাগিব আর কি লাগিব উচ্চ লাগিব আর কি লাগিব এই চাৰিটা বস্তু হেল্প নি এটা গছে কি কৰিব নিজৰ খাদ্য নিজে কি কৰিব তৈয়াৰ কৰিব ইয়াকে কোৱা হ'ব কি ভালো ক্লিয়ার আছে আর ভালো কম্প্লেক্সের একটা বিক্রিয়া আছে এই বিক্রিয়াটা দিয়া হবে এটা কি হবে গ্লুকোজ উৎপন্ন হবে কি উৎপন্ন হবে গ্লুকোজ কি উৎপন্ন হবে গ্লুকোজ যে উদ্ভিদৰ দেহৰ কাৰণে দৰকাৰ আমাদের মানুহৰ দেহৰ কাৰণেও দৰকাৰ কারণ গ্লুকোজে কি করে আমার দেহত শক্তির যোগান ধরে একটা বস্তু ফার্স্টতে কোয়া হয়েছে কি পরিপুষ্টি আমি যে খাদ্য খাও কিও খাদ্য খাও কিহৰ কারণে শক্তির কারণে আর আমি যেতিয়া খাদ্য খাও এই খাদ্যৰ পৰা তো কি পাও শক্তি পাও আর এই খাদ্য কি থাকে এটা কোয়া কি কোয়া হয় গ্লুকোজ ক্লিয়ার আজ এই কটা কোশ্চেন দিয়া ঠিক আছে